হেল্ল' এভৰিৱান, এয়া গাজৰ আলু ভাজিলোঁ আৰু কাম কৰা মানুহ লাগি আছে। সেইবাবে চাৰ্ট কাপোৰ বনালোঁ আৰু ৱাশ্বিং মেচিনত আহিছে বহুতো কাপোৰ ধুলোঁ, কাৰণ গৰম আহিছে। এতিয়া গৰম কাপোৰখিনি সুমুৱাই দিব লাগিব আৰু এয়া সকলোখিনি কাম বন কৰি পমিষ্টক অকণমান উলিয়াই লৈ গ'লোঁ। এয়া দুপৰীয়া কাপোৰখিনি সামৰি আনিছোঁ আৰু আবেলি টাইমত এয়া ধুনীয়াকৈ ভাগে ভাগে সকলোখিনি কাপোৰ জাপি জেগাত ৰাখিছোঁ আৰু ভাবিছোঁ গৰম কাপোৰখিনি অলপ ভৰাই দিওঁ। সেইবাবে কাপোৰ অলপ আজি ধুলোঁ দুপৰীয়া। আৰু এয়া বনাবলৈ ৰাতি সাজৰ বাবে লৈছোঁ আদা, নহৰু, পিঁয়াজ আৰু বিলাহীৰ লগতে চয়াবিন বনাম বুলি, আৰু লগতে কাবুলী বুট বইল কৰি লৈছোঁ। তাৰ সৈতে বনাবলৈ আদা, নহৰু, পিঁয়াজ আৰু জলকীয়া এনেদৰে কাটি লৈছোঁ আৰু সকলোখিনি এনেদৰে ৰেডি কৰি লোৱাৰ পিছত লাহে লাহে বনাবলৈ আৰম্ভ কৰিছোঁ। আৰু এয়া মোক প্ৰায়ে বনাই হৈ গ'ল আৰু বনাই কৰি বাচন বৰ্তন ধুই কৰি আমাৰ পমিষ্টই আৰু কি